Hello class 9. আজি আমি ইয়াত ষ্টাৰ্ট কৰিম অনুশীলনী R1 ৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা। ঠিক আছে? কুৱেশ্যন নম্বৰ 1 ত কৈছে যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। তো ৰুটটোৰ যিটো তোমাৰ দশমিক প্ৰকাশ হ'ব সেইটো আমি ওলাব লাগে। তো ইয়াক কৰিবৰ কাৰণে এনসাৰটো তুমি ডাইৰেক্ট লিখিব পাৰিবা পৰীক্ষা। ৰুটটোৰ এনসাৰটো হৈ যাব এইটো 1.41। এতিয়া এই 1.41টো পালোঁ কেনে আচলতে 1.41 নহয় 41ৰ পিছত আৰু নাম্বাৰ্ছ থাকে কিন্তু আমাক যিহেতুকে ইয়াতে কৈছে যে 2 দশমিক স্থানলৈ মানে দশমিকৰ পিছত দুটা স্থানলৈকে এনসাৰটো ওলালে হ'ল সেইকাৰণে আমি ইয়াতে সামৰিছোঁ বা তোমালোকৰ উত্তৰমালা লিখিনিতেই এনসাৰটো শেষ হয় কিন্তু এই এনসাৰটো আহিল কেনেকৈ সেইটো আমি চাম আমাক যিটো ৰুটটো দিছে সেই টুটো আমি ইয়াত লিখিলোঁ আৰু আমি দশমিক দিম দি পেলাই ইয়াত আমি 4টা শূন্য দিছোঁ তোমালোকৰ বেছিকৈ শূন্য দিব মন গ'লে দিব পাৰা বাট 4টা শূন্য দিলে যথেষ্ট কাৰণ 2 দশমিক স্থানলৈকে আমাক ওলাব দিছে হ'ল এতিয়া আমি কি কৰিব লাগিব এই স্থানটোত আৰু এই স্থানটোত একে একে সংখ্যা লিখিব লাগিব তাৰমানে আমি যিটো হৰণ কৰোঁ ধৰি লোৱা ইয়াত এটা তোমালোকক মই ৰাফলি দেখাইছোঁ বোলে 16 5 দি হৰণ কৰা তেতিয়াহ'লে আমি ইয়াতে 5 পাইছোঁ গতিকে ইয়াতে আমি কি লিখি দিম 5 3 গুণ 15 দিলোঁ 1 বাকী থাকিল দশমিক দিন 0 দিম হৈ গ'ল তো এই দুটা বেলেগ বেলেগ সংখ্যা হ'লেও হয় কিন্তু যদি বৰ্গমূল পদ্ধতিটো তোমালোকে ক্লাছ 8ত পাইছা যদি বৰ্গমূল পদ্ধতিটো আমি কৰিব লাগে তেতিয়াহ'লে এই স্থানত দিয়া সংখ্যাটো আৰু এই স্থানত থকা সংখ্যাটো একে হ'ব লাগে যদি সংখ্যা দুটা একে হ'ব লাগে তেতিয়াহ'লে কেনেকুৱা সংখ্যা দিম ইয়াত 2 আছে এতিয়া তোমালোকে নিজে ভাবাচোন যে একে একে সংখ্যা কি কি হ'ব পাৰে একেবাৰে সৰু একে একে সংখ্যা 1 হ'ব তে 1 এগুণ কিমান হয় 1 ইয়াতো 2 হে আছে তে আমি 2 দি চাওঁ 2 পূৰণ 2 তেতিয়া কিমান হ'ব 4 4টো আকৌ কি হ'ল 2তকৈ ডাঙৰ গতিকে আমি 2 পূৰণ 2 দিব নোৱাৰোঁ তো ইয়াত আমি এইটোহে লিখিব পাৰিম 1 এগুণ 1 অৰ্থাৎ ইয়াতে লিখিম আমি 1 ইয়াতে দিলোঁ 1 এগুণ কি হৈ গ'ল 1 তাৰপিছত আমি কি কৰিব লাগিব একে একে সংখ্যা দিয়াৰ পিছত ইয়াত যিটো সংখ্যা লিখা হ'ব তাৰ দুগুণ মানে যোগ কৰিব লাগে আচলতে তো 1ৰ লগত যিটো সংখ্যা লিখা আছে সেই সংখ্যাটোকে যোগ কৰি দিব অৰ্থাৎ 1 আছে যদি 1 যোগ হ'ব 2 আছে যদি আৰু এটা 2 যোগ হ'ব 3 থাকিলে আৰু এটা 3 যোগ হ'ব ঠিক আছে তো 1ৰ লগত যদি আৰু এটা 1 যোগ কৰা হয় তেতিয়াহ'লে আমি কিমান পাম 2 তো ইয়াত আমি লিখি দিম কি 2 হৈ গ'ল ইয়াত কি লিখি দিলোঁ আমি 2 তাৰপিছত ইয়াতটো আছিলে 2 তো 2 পৰা 1 গ'লে কিমান থাকিব 1 হৈ গ'ল এতিয়া ওপৰৰ পৰা আমি 0 নমাম আকৌ ইয়াত এতিয়া আকৌ চাবা যেহেতুকে বৰ্গমূলৰ অংক হয় সেইকাৰণে 0 নমাওঁতে বা ওপৰত থকা যি সংখ্যা আছে জোৰ হিচাপে নামে তাৰমানে আমি এই ধৰণে জোৰ পাতি ল'ব লাগিব কাৰণ বৰ্গ সংখ্যা এইফালৰ পৰা আহিব দেই যাৰ জোৰ বনিল যাৰ নবনিল একো নাই তাৰ সমান বা তাতকৈ সৰু সংখ্যা আমি পূৰণ কৰিব লাগে এতিয়া 1টো বিয়োগ হৈ পেলাই আমি 1 পালোঁ আৰু 0 দুটা নামিব হৈ গ'ল এতিয়া আমি চাব লাগিব ইয়াত এনেকুৱা এটা সংখ্যা লিখিব লাগিব আচ্ছা আৰম্ভণিতে ক'লোঁ কি ইয়াত লিখা আৰু ইয়াত লিখা সংখ্যা দুটা কি হ'ব লাগে একে হ'ব লাগে তো ইয়াত যদি কিবা এটা সংখ্যা লিখোঁ সেই একেটা সংখ্যা ইয়াত আহিব যেনেকৈ ইয়াতে 1 লিখিছোঁ তেনেকৈ ইয়াতেও যদি মই 1 লিখোঁ ইয়াত 1 দিব লাগিব যদি 2 লিখোঁ ইয়াত 2 দিব লাগিব হ'ল এতিয়া কি সংখ্যা দিলে আমি হয় 100 বা 100ৰ ওচৰা ওচৰি সংখ্যা এটা পাওঁ কিন্তু 100তকৈ ডাঙৰ হ'ব নোৱাৰে সেইটো চাম ইয়াতে 2টো অলৰেডি আছে আৰু এই খালী জেগাটোত মই কিবা এটা সংখ্যা লিখিম অৰ্থাৎ এইটো আৰু ইয়াত যিটো সংখ্যা লিখিম সেইটো ইয়াতে লিখিব লাগিব মানে ইয়াত জেগাটো দিলোঁ আৰু ইহঁতক কি কৰিব লাগিব পূৰণ এতিয়া মই যদি 2ৰ লগত এটা 1 দিওঁ আৰু যদি ওপৰত মানে ইয়াতে এটা 1 দিলোঁ ইয়াতেও এটা 1 দিওঁ তেতিয়াহ'লে পূৰণ কৰিলে মোৰ ওচৰত আহিব 21 ইয়াততো 21 নাই 100 আছে 21ত 100তকৈ 21টো সৰু কিন্তু আমি চাওঁ যে 100ৰ কিমান ওচৰলৈ গৈ পাব পাৰোঁ তোমালোকে যদি এই 2টো হ'ল এইটো এই খালী ঠাইটোত মই এবাৰ 3 দি চালোঁ আৰু ইয়াত যেহেতুকে 3 দিছোঁ ইয়াতো 3 এটা দিব লাগিব সেইটো আৰু চাউণ্ড দিয়া কিমান আহে 3 3 গুণ 9 3 2 গুণ 6 69 হ'ল 100তকৈ সৰু কিন্তু আৰু যাব পাৰোঁ নেকি চাম তো তেনেকৈ গৈ তোমালোকে যদি দেখা মানে যদি কৰা পাবা যে ইয়াত লিখিছোঁ এটা 4 দি চাওঁ 4 4 গুণ 16 6 হাতে গ'লে 1 4 গুণ 8 1 9 96 প্ৰায় 100ৰ ওচৰা ওচৰি আৰু 100তকৈ সৰু যদি 5 গুণ কৰোঁ বেছি হৈ যাব সেইকাৰণে আমি কি লিখিম 4 অৰ্থাৎ ইয়াত যিটো সংখ্যা দিম ইয়াতো সেম সংখ্যা দিম 4 আৰু আমি পূৰণ ফলটো কিমান পালোঁ 96 ঠিক আছে তো 100ৰ পৰা 96 যদি বিয়োগ কৰি দিয়ে তেতিয়া কিমান থাকে 4 এইবাৰ আকৌ তোমাৰ এই যিটো সংখ্যা আছে ইয়াৰ দুগুণটো ইয়াত লিখিলোঁ নহয় সি একে আহিব আৰু নতুনকৈ যিটো সংখ্যা লিখিলোঁ তাৰ লগত সেই একে সংখ্যাটোক যোগ কৰি দিয়া ঠিক আছে তো যোগ কৰি দিলে তো 4ৰ লগত যদি এটা 4 যোগ কৰোঁ আমি কিমান পাই যাম 8 হৈ গ'ল এইবাৰ এইটো কিমান হ'ল 28 4তকৈ ডাঙৰ গতিকে ওপৰৰ পৰা আকৌ 0 দুটা অৰ্থাৎ জোৰত নামিব মানে এইটো এটা জোৰ ইয়াত নামিলে আৰু এই জোৰটো আমাৰ ইয়াত নামিলে ঠিক আছে
আচ্ছা, ইয়াত আছে 28 আৰু ইয়াত আছে 400। এইবাৰ আকৌ এই স্থানত আমি এটা সংখ্যা দিম আৰু যি সংখ্যা ইয়াত লিখিম একেটা সংখ্যা ইয়াতে লিখিব লাগিব। ইয়াৰ দুগুণটো হৈ গ'ল 2, মানে 1 + 1 2। ইয়াক যিহেতুকে এবাৰ কৰিলোঁ সেইকাৰণে আকৌ 2টোৱে লিখিলোঁ আৰু 4ৰ লগত 4 + 4 কিমান হয় 8, সেইকাৰণে 8টো লিখিলোঁ। এতিয়া ইয়াত এটা এনেকুৱা সংখ্যা দিম যাতে ইয়াত আৰু ইয়াত দিয়াৰ পিছত পূৰণ কৰিলে হয় 400 পাওঁ বা 400ৰ একেবাৰে ওচৰত থকা সৰু সংখ্যাটো পাওঁ। তো ইয়াত এতিয়া আমি কি দিম তোমালোকে এতিয়া কৰি চাব লাগিব। 2 8, এইটো খালী স্থানটো এইটো আৰু এই খালী স্থানটো এইটো। যদি মই 1 দিলেতো 1 দিলে 281 হ'ব, 281 পাম। আমি 2 দি চাওঁ কি আহে। 2 দুগুণ কিমান হয় 4, 2 8 গুণ 16, 6 হাতে গ'ল 1, 2 দুগুণ 4, 4 1 5, কিমান হ'ল 564। 564 400তকৈ বহুত বেছি, অৰ্থাৎ দুগুণ দিব নোৱাৰোঁ, আমি এগুণে দিব লাগিব, অৰ্থাৎ 1 এটা ইয়াত আৰু ইয়াতে আমি লিখি দিম। তো 1 আৰু 1 তাতে লিখিলে আমি কিমান পাম 281 হ'ল। ইয়াক যদি আমি বিয়োগ কৰোঁ, বিয়োগফলটো আমাৰ ওচৰত আহিব 9 1 1, এইটো আহিব। ইয়াক আৰু হৰণ কৰিব পাৰি, কিন্তু কথাটো হ'ল কি আমাক কৈছে যে দশমিকৰ পিছত 2 দশমিক স্থানলৈ, মানে 2টা স্থানলৈ ওলালে হ'ল। সেইকাৰণে আমি ইয়াতেই আমাৰ যিটো হৰণ সেইটো শেষ কৰিছোঁ আৰু আমাৰ উত্তৰ আহি যাব কি √2 = 1.41। এই ধৰণে ৰুট থকা সংখ্যা বা বৰ্গমূল পদ্ধতিৰ দ্বাৰা এই ধৰণে আমি কোনো এটা সংখ্যাৰ হৰণ কৰি পেলাই বৰ্গমূলটো পাব পাৰোঁ। এবাৰ আমি চাওঁ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কৈছে কি দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় সংখ্যা আৰু পূৰণফল পৰিমেয় সংখ্যা। তাৰমানে এনেকুৱা দুটা সংখ্যা লিখিব দিছে যাক পূৰণ কৰিলে বা যোগ কৰিলে আমি পৰিমেয় সংখ্যাই পাওঁ। ঠিক আছে, তো আমি লিখিম দুটা অপৰিমেয় সংখ্যা হ'ল -√3 আৰু √3 লিখিলোঁ। এতিয়া আমি এবাৰ যোগ আৰু এবাৰ পূৰণ কৰি পেলাই চাম। যোগফল -√3 + √3, মানে ইয়াক যোগ আৰু ইয়াক আমি যোগ কৰিম। তো আমি জানো মাইনাছে প্লাছে কি হয় মাইনাছ, অৰ্থাৎ √3 পৰা √3 গ'লে কিমান থাকিব 0, আৰু 0 এটা কি হয় পৰিমেয় সংখ্যা হয়। এইবাৰ পূৰণ কৰি চাম। পূৰণফল -√3 পূৰণ √3, চ' √3 × √3, √3 পূৰণ √3 সদায় কি হৈ যাব এটা 3, আৰু প্লাছে মাইনাছে মাতে কি আহিব মাইনাছ আহিব, অৰ্থাৎ আমি কি পালোঁ এটা এয়াও পৰিমেয় সংখ্যা। অৰ্থাৎ দুটা অপৰিমেয় সংখ্যা যোগ বা পূৰণ কৰিলে আমি কি পাম দুটা, মানে এনচাৰটো বাদেই বেলেগ হ'ল, কিন্তু আমি কি পাওঁ সদায় পৰিমেয় সংখ্যা। ইয়াৰ পৰা তোমালোকৰ MCQ টাইপ কুৱেশ্যন হ'ব পাৰে যে দুটা পৰিমেয় সংখ্যাক যদি অপৰিমেয় সংখ্যাক যদি যোগ কৰা হয় তেতিয়াহ'লে উত্তৰটো কি হ'ব, এটা পৰিমেয় সংখ্যা হ'ব, বা দুটা অপৰিমেয় সংখ্যাক যদি পূৰণ কৰা হয় তেতিয়াহ'লে উত্তৰটো বা কি হ'ব সেইটো হ'ব তোমাৰ পৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 3ত কি কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। সংখ্যা ৰেখাৰ সহায়ত, গতিকে আমি এডাল প্ৰথমতে সংখ্যা ৰেখা আঁকিব লাগিব। এইডাল হ'ল সংখ্যা ৰেখাডাল। তো সংখ্যা ৰেখাত এফালে যুগ্ম সংখ্যাবোৰ এফালেও যুগ্ম সংখ্যাবোৰ, এইটো 0, তো 5টো ক'ত এইটো, -5 ক'ত এইটো, আৰু কৈছে কি এই দুটা সংখ্যাৰ মধ্যৱৰ্তী অৰ্থাৎ মাজত থকা অখণ্ড সংখ্যাবিলাক দেখাব লাগে। তো ইহঁতৰ মাজত থকা অখণ্ড সংখ্যাবোৰ এতিয়া আমি লিখি দিম। অখণ্ড সংখ্যাবোৰ হ'ল মানে -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ -4 -3 -2 -1 এনেকৈ, মানে ইয়াৰ পৰা ইয়ালৈকে যিকেইটা সংখ্যা আছে সেইকেইটা লিখি দিলোঁ। কুৱেশ্যন নম্বৰ 4 কৈছে সূচক বিধি a⁴m হৰণ a⁴n সমান a⁴m-1ত m = n লৈ প্ৰমাণ কৰা যে a = 1। এইটো আমি প্ৰুভ কৰিব লাগে। আচ্ছা, তো প্ৰুফটো কৰিব যাওঁতে এইটো ওলাব লাগিব, এইটো হ'ল কুৱেশ্যন। তোমালোকে ইয়াক ওলোটাই পেলাই লিখিবা, তেতিয়া মিলি যাব এনচাৰ। মানে এতিয়া চোৱা এইটো আৰু এইটো যেনেকৈ আছে তেনেকৈ লিখিও সমাধান কৰিব পাৰা, আৰু ইয়াক ঘূৰাই পেলাই লিখিলেও পাৰা। তাৰমানে এনেকৈ লিখি দিলোঁ আমি ষ্টাৰ্টিঙত যে a⁴m - n = এই দিয়া থকাটোকে এবাৰ লিখিছোঁ, জাষ্ট ওলোটাই পেলাই লিখি দিলোঁ, হৈ গ'ল। তাৰ পিছৰ ষ্টেপটো হ'ব কি a⁴m - n, আৰু এইটোক এনেকৈ নিলিখি পেলাই এনেকৈ লিখিব পাৰোঁ আমি। আৰু কুৱেশ্যনটোত আমাক কৈ দিছে যে m = n হয়, যিহেতু m = n প্ৰশ্নটোত আমাক কৈ দিছে, গতিকে আমি য'ত য'ত m আছে তাতে আমি n দিব পাৰোঁ, বা য'ত য'ত n আছে তাতে আমি m দিব পাৰোঁ, আপোনালোকৰ যাৰ যি মন যায়। তো মই
এনে দিম, অৰ্থাৎ এম মানে কি হয় এন, তো ইয়াতে এটা এন দিলোঁ আৰু ইয়াত অলৰেডি আছেই। তাৰপিছত এই এমটোক মই কৰি দিলোঁ এন আৰু এইটো হৈ গ'ল এইখিনিলে। এতিয়া এ টু দি পাৱাৰ যদি আমি যাওঁ, এনৰ পৰা এনটো গুচি গ'ল, অৰ্থাৎ কি থাকিল এটা 0, আৰু এইটো আৰু এইটো কেঞ্চেল কৰি দিব পাৰোঁ, তাৰ মান কিমান হৈ যাব 1, হয়নে? এটাকে লিখি দিওঁ আমি ডাইৰেক্ট, এৰ ওপৰত এইটো মানে এ ইকুৱেলছ টু কিমান হয় 1, এইটোৱে জানো আমাক প্ৰমাণ কৰিবলৈ দিয়া নাছিল প্ৰশ্নটোত, তো এইটো হৈ গ'ল আমাৰ ইয়াৰ সমাধান, খুব সহজ। কুৱেশ্যন নম্বৰ 5, সূচক বিধি এইটোত ব্যৱহাৰ কৰি আমি এইটো প্ৰমাণ কৰিব লাগে, আৰু ইয়াতে এবাৰ দিছে এম ইকুৱেল টু কিমান 0, আগতে আছিলে এম ইকুৱেল টু এন, এবাৰ এম ইকুৱেল টু 0, আৰু এইটো হ'ল আমাৰ প্ৰশ্নটো। ইয়াতো সেই একেধৰণে তুমি এইটোক আগতে লিখি দিয়া, তেতিয়া তোমাৰ এনচাৰটো গৈ পেলাই পৰীক্ষাত তাৰমানে মিলি থাকিব। এই ধৰণে লিখি দিলোঁ। তাৰপিছত ইয়াত চোৱা, এতিয়া এটা ষ্টেপ কমাই দিলোঁ, যিহেতুকে এম ইকুৱেল টু 0 বুলি গমেই পালোঁ আমি, তো এম য'ত দেখোঁ তাত আমি 0 দিব পাৰোঁ, আৰু এইটো দিলোঁ। এম য'ত দেখিছোঁ 0 দি দিলোঁ, হৰণ মানে হৰণ চিনডাল দি এইটো লিখি দিলোঁ। ঠিক আছে এইখিনিলে। আচ্ছা, তাৰপিছত এইটোক আমি এই ধৰণে লিখি দিব পাৰোঁ, এইটো অলৰেডি আছে, আৰু এইটো অলপ আগতে আমি প্ৰমাণ কৰিলোঁ কি, যে এ টু দি পাৱাৰ ডিগ্ৰী হ'লে এইটো কিমান হৈ যায় 1, আমি আগৰ কুৱেশ্যনটোত প্ৰুফ কৰিছোঁ, গতিকে ইয়াৰ ঠাইত আমি 1 লিখি দিব পাৰোঁ এটাকে। তো এইটোৱে আমাক প্ৰুফ কৰিব দিছিলে, আৰু এই অংকটো ইয়াতে সমাধান হ'ল। আশা কৰোঁ তোমালোকে ইয়ালৈকে এই 5টা কুৱেশ্যন আনচাৰ্ছ বুজি পাইছা। নেক্সট ভিডিঅ'টোত বাকী কুৱেশ্যন আনচাৰকেইটা তোমালোকক দিয়া যাব।